বিশেষকৈ অসমৰ সকলো গৃহস্থী যিখিনি আছে বিভিন্ন সমস্যাৰ জড়িত যিহেতু আমাৰ ভলণ্টিয়াৰ আমি চৰকাৰৰ ওচৰত দাবী জনাই আছোঁ যে আমাৰ যিটো ভলণ্টিয়াৰ দফাটো উঠাই দিব লাগে 1947 চনত যে ভলণ্টিয়াৰ দফা সেইটো নাইকিয়া কৰিব লাগে আমাৰ ৰেগুলাৰ কৰিব লাগে যিহেতু আমি খাকী পোছাক পিন্ধি লৈ পেলাই আমি চৰকাৰক সেৱা কৰি আছোঁ ধন্যবাদ কথা আৰু এটা আমাৰ বিভিন্ন সমস্যাৰ মাজত আৰু এটা সমস্যা আমাৰ বিশেষ হৈছে যে আমাৰ 55 বছৰ মানে এজন গৃহস্থীয়ে মাত্ৰ 55 বছৰ থাকিব পাৰে কিন্তু বেলেগ চৰকাৰী কৰ্মচাৰী হয়তো 60 বছৰ চাকৰি কৰিব পাৰে গতিকে আমি এইটো কৈছোঁ যে আমাৰ 55 বছৰ নহয় গৃহস্থী 60 বছৰ কৰিব লাগে কাৰণ অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰী যদি 60 বছৰ চাকৰি কৰিব পাৰে গৃহস্থী স্বেচ্ছাসেৱকসকলে তাতকৈ বেছিহে কৰিব লাগে হিচাপত কিন্তু আমাৰ কমাই থৈছে আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ দাবী জনাই আছোঁ যে আমাৰ 55 বছৰ বা 60 বছৰ কৰিব লাগে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ অন্য চৰকাৰী কৰ্মচাৰী যি সুবিধা পায় আমাক সেইখিনি সুবিধা প্ৰদান কৰিব লাগে যিহেতু আমি ইমান দিন চৰকাৰক বিনা বেতনত সামান্য পকেট একাউণ্ট এটা লৈ পেলাই চৰকাৰক সহায় কৰি আছোঁ গতিকে আমি চৰকাৰক দাবী জনাইছোঁ আমি সদৌ অসম ভিত্তিত এতিয়া আমি এইটো যৌথ সমিতিৰ দ্বাৰা চৰকাৰক আহ্বান জনাম যে আমাৰ যি যি সমস্যা আছে আমাৰ সমস্যাখিনি দূৰ কৰিব লাগে আমাক ৰেগুলাৰাইজ কৰিব লাগে আৰু আমাৰ পৰিয়াল আৰু আমাৰ সকলোৰে উজ্জ্বল ভৱিষ্যতটো যাতে উজ্জ্বল কৰিব পৰাকৈ আমাৰ সুবিধা প্ৰদান কৰিব লাগে